গাইজ গুড মৰ্ণিং। সোনকালে আহিছোঁ মানে গাড়ী ধৰোঁতে হালত চাওকচোন গতি বেয়া হৈ গৈছে। আজি গৰমৰ কাৰণে বহুত মানে অসহ্য হৈ গৈছোঁ, গোটেই ঘাম হৈ গৈছে গা। মানে গাড়ীখন ধোৱা নাছিলোঁ, আজি ধুই ল'লোঁ আৰু এতিয়া ধূপ চুপ জ্বলাই মাৰ্কেটত যাম। আৰু কালিতকৈ আজি গৰমটো অলপ বেছি দিছে, ৰাতিপুৱাতে ইমান দিছে গৰম। আৰু মাৰ্কেটত বাৰু কেনেকুৱা অৱস্থা হৈ আছে সেইটো গমেই পোৱা নাই। ধূপ চুপ জ্বলাই অলপ গাড়ীখন ভাল কৰি থৈছোঁ, এতিয়া যাওঁ মাৰ্কেটৰ গতি গৈ পেলাইহে গম পাম। এতিয়া ঠিক আছে, চাই থাকিব। ভাবিছোঁ আজি এটা চেলেঞ্জ কৰিম, মানে কি ৰেপিডত যি ভাড়া আহে চবেই উঠাই যাম, মানে কেঞ্চেলটো নকৰাটোৱে বিচাৰিছোঁ। আৰু মোৰ গাড়ী চাৰ্জ আছে, মানে দেখাই দিছোঁ গাড়ী পূৰা ফুল চাৰ্জ হৈ আছে। আৰু লাষ্টত দেখাই দিম কিমান চাৰ্জ গ'ল। মাৰ্কেটত আছে বৰ্তমান। এতিয়া অনলাইন আহি পেলাই চাওঁ কেনেকুৱা ভাড়া আহে। বেহৰবাৰী ব্ৰিজৰ তলতে আছোঁ, কাৰণ ইয়াৰ পৰা যদি ভাড়া এটা লাগে গ'লোহেঁতেন ইয়াৰ পৰাই। এতিয়াতো মই অনলাইনে আছোঁ, ধৰি লওঁ এতিয়া কিমান টাইমৰ পিছত লাগে। 5 মিনিট হ'ল, এটা বুকিং আহিছে। সেইটো বুকিংটো 1 কিলোমিটাৰমান দূৰতে আছে। একচেপ্ট কৰিলোঁ, মানে বহনি কৰিম এতিয়া, সেইটো কাৰণে একচেপ্ট কৰিলোঁ। যাওঁ পিক আপ কৰোঁগৈ, তাৰপিছত ক'ত যায় গম পোৱা নাই, ড্ৰপ কৰাটো দেখাই দিম মই। আহি পালোঁহি পিক আপ লোকেশ্যন, এইটোৰ পৰাই যাব। ৰাস্তাটো বহুত বেয়া হয়। জনক আহি ইয়াত ড্ৰপ কৰালোঁ, বেহৰবাৰীৰ পৰা আহিছোঁ। 3 কিলোমিটাৰমান আছিল, সেইটোত পালোঁ মই 82। এতিয়া মানে আজি যোনটো বুকিং আহে একচেপ্ট কৰি যাম, মানে চেলেঞ্জটোৱে লৈছোঁ। এতিয়া কমপ্লিটটো কৰিবই লাগিব যেতিয়ালৈকে হয়। 2 নম্বৰ বুকিংটো আহিছে, একচেপ্ট কৰিলোঁ। 900 মিটাৰমান দূৰতে আছে, বেলতলা ওচৰতে আছে, তাকে যাওঁ পিক আপ কৰোঁগৈ। আহি ড্ৰপ কৰালোঁ, ছোৱালী মানুহ আছিল। এইটো যোনটো ষ্টেট বেংক আছে, এইটো দিছপুৰ ষ্টেট বেংক হয়, ৰাজগেটৰ। সেইটোত আহি নমালোঁ, ওপৰত যাবলগীয়া হৈছে। সেইটোত পালোঁ মই 85 টকা, মানে 90 টকাও নহয়, আৰু পইচাটো কম দিছে আজি, সিহঁতে এক্সট্ৰা চাৰ্জটো নাই ধৰি লওক। আৰু এতিয়া কেতিয়া ভাড়া আহে, আৰু ভাড়া আহিলে একচেপ্টটো হ'বই, কাৰণ কেঞ্চেল কৰাকৈ নাই। আৰু ৰাতিপুৱা গাড়ীবিলাক বহুত। এইটো হৈছে ছেক্ৰেটাৰী অফিচৰ অপজিটতে আছে SBI বেংক। আৰু টোপনি লাগিয়ে আছে, এইটো আছে গাড়ী এখন বহি আছে, চব ভাড়াৰ কাৰণে বহি আছে। আৰু এটা বুকিং আহিছে, বুকিংটো একচেপ্ট কৰিছোঁ। 300 মিটাৰমান দূৰতে আছে, তাক গৈ পিক আপ কৰোঁগৈ। তাৰপিছত ড্ৰপ কৰিম পোৱা নাই, ড্ৰপ লোকেশ্যনটো 2 কিলোমিটাৰ দেখাইছে, এইটো দেখা পালোঁ। এতিয়া ক'ত যায় যালেহে গম পাম। পালোঁহি পিক আপ লোকেশ্যনত, এইটো পিক আপ লোকেশ্যনতে আছোঁ, ইয়াৰ পৰাই যাব। এতিয়া পিক আপ কৰোঁ, মানুহজনী অহা নাই কি কাৰণে, বহুত টাইমেই হ'ল, 5 মিনিটমানেই হ'ল। চাওঁ, মেডামক আহি ড্ৰপ কৰালোঁ। গাইজ এইটো ভাড়া ড্ৰপ কৰালোঁ ইয়াত। এইটো আহিছিল বেলতলা ৱাৰলেছৰ পৰা, আহি পেলাই AG অফিচৰ ওচৰত ড্ৰপ কৰাইছোঁ। এইটোত পাইছোঁ 80 টকা। আৰু এটা বুকিং লাগিছে, সেইটো যাওঁ পিক আপ কৰিবলৈ। সেইটো চাগে 2 কিলোমিটাৰমান দূৰতে হ'ব ড্ৰপটো। এইটো পিক আপ কৰিব যাওঁ, আৰু তাৰপিছত মই দেখাই দিম, ঠিক আছে। এজনক খুৰাজনক আনি ড্ৰপ কৰালোঁ ইয়াতে। সেইটো ডাউন টাউনৰ যোনটো ব্ৰিজ হয়, সেইটো ব্ৰিজৰ তলতে নমাইছোঁ। এইটো বুকিঙতো মই 80 টকাই পালোঁ, কাৰণ শ্বৰ্ট বুকিং আছিল না, শ্বৰ্ট ভাড়াত চব 80 টকাৰ ওপৰত দিয়ে, কেতিয়াবা কমহে দিয়ে। ঠিকে আছে, 80 টকাই পাইছোঁ। এতিয়া আকৌ 5 মিনিটমান বহোঁ, বুকিং আহক। এইবিলাক গৰমত চব ইয়াতে বহি আছে। ইয়াত এখন, সেই আগত 2খন 3খন, আকৌ এইফালে এখন বহি আছে, সেই তলত 2খন বহি আছে। চব গাড়ীবিলাক মানে গৰমৰ কাৰণে বহি আছে। কি ভাড়া মাৰিব, যি গৰম মাৰি আছে। মই নিজে বহি আছোঁ, আৰু লোকৰটো কথা ক'বই নালাগে। আৰু কালি গৰমটো গম পাইছে, 35 cc মাৰিছে। সেইটো কাৰণে বোলো অলপ ৰেষ্ট ল'লেও ভাড়া মৰাটো ভাল। কেঞ্চেল নকৰোঁ ভাড়া আহিলে, কিন্তু ভাড়া কণ্টিনিউ থাকিব। এটা বুকিং একচেপ্ট কৰিছোঁ। গৰমৰ কাৰণে অফলাইন আছিলোঁ, এতিয়া আকৌ অনলাইন আহিলোঁ। এই 500 মিটাৰ দূৰতে আছে, গৈ পেলাই পিক আপ কৰোঁগৈ। তাৰপিছত AG অফিচ যাব, তাকে যাওঁ পিক আপ কৰোঁগৈ। পিক আপ লোকেশ্যনত আছোঁ, এইটো ঘৰৰ পৰাই যাব।
দাদা এজন যাব, AG অফিচ অলপ ৱেইট কৰিব কৈছে, আহি আছে। এই কাষ্টমাৰজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো AG যোনটো বাস্তৱ হয় ইয়াতে ড্ৰপ কৰিছোঁ। এতিয়া আছিল AG অফিচ, কিন্তু তেওঁ আগতে নামি গ'ল আৰু তেওঁ বিল হৈছে 70, 70 টকা পে'মেণ্ট কৰিব গৈছে, অনলাইন কৰিছে। এতিয়া আৰু ভাড়াবিলাক আগৰ নিচিনা নহয়, আজি বহুত কম আছে, গৰমৰ কাৰণে কম, গম পাইছোঁ। কাষ্টমাৰটোক আনি ড্ৰপ কৰালোঁ। এইটো অনলাইনত বুক কৰিছিল, তেওঁ মানে মোবাইলটো টিপি থাকোঁতে কেঞ্চেল হৈ গ'ল। মই গৈ পেলাই লোকেশ্যন পাইছিলোঁগৈ, লোকেশ্যন পাওঁতে মানে দেখা পাইছে এতিয়া কেঞ্চেলো হৈ গ'ল। তাৰপিছত মোক লোকেশ্যনটো ক'লে, আহি পেলাই ড্ৰপ কৰিলোঁহি। মানে সেইটো অফলাইন নিচিনাই হ'ল আৰু 120 টকা হ'ল। মানে অনলাইনত দেখাইছিল মোক 95 আৰু কিবা এটা বেছিকৈ দিলে। ঠিকে আছে, এইটো ভালেই হৈছে। এতিয়া আৰু চাওঁ কিমান টাইমৰ পিছত গাইজ আহি আছিলোঁ ঠাণ্ডা জেগা এডোখৰ চাই বহোঁগৈ, এটা বুকিং সোমাই গ'ল। একচেপ্ট কৰিলোঁ, 650 মিটাৰমান দূৰত আছে, তাক পিক আপ কৰিব গৈ আছোঁ। এইটো চাগে দিছপুৰ যাব, দিছপুৰত ড্ৰপ কৰাম, মই দেখাই দিম। এইটো পিক আপ লোকেশ্যন আহি পাইছোঁহি আৰু এইটো CC ব্লক ৰাস্তাবিলাক কিয় ইমান জঁপিয়াই গাড়ীবিলাক। বুকিং আনিছিলোঁ লক্ষ্মী নগৰৰ পৰা আহিছে, এইটো ৰাজধানী মছজিদ, ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত মই পালোঁ 80 টকা আৰু বেছিভাগ ভাড়া মই 80 টকাই পাই আছোঁ, কাৰণ চব ভাড়াত 80 টকাই দিয়ে আৰু কোনোবাই যদি এক্সট্ৰা এড কৰে তেতিয়াহে বাঢ়ে। আৰু কালি সমানে ৰ'দ দেখিছেনে, মানে গাড়ী চলাব আৰু মানে এনেকুৱা মন গৈছে, পানীৰ মাজত শুই থাকিব মন গৈছে। গাড়ী চাড়ী চলাবতো কথা বাদেই। গাড়ী আধা ঘণ্টা বেছি হ'ল, এটা অফলাইন ভাড়া পাইছিলোঁ 80 টকা, 1 কিলোমিটাৰ দূৰত থ'ব লাগে। এইটো ড্ৰপ কৰিলোঁ, অলপ কিবা এটা খালোঁ, খাই বৈ এতিয়া অলপ বহি আছিলোঁ। জাষ্ট ৰেপিডটো অন কৰিছোঁ, এটা বুকিং আহিছে, 1 কিলোমিটাৰ দূৰত আছে, তাক পিক আপ কৰিম আৰু বেলতলা ফালে যাব চাগে, দেখাই দিম দিয়ক। আহি পালোঁহি পিক আপ লোকেশ্যনত, এইটো বেলতলা তিনিআলি হয়, তিনিআলিতে ৰৈ আছোঁহি। সেইটো বিল্ডিঙৰ পৰা যাব, তাকে ৰৈ আছোঁ। এতিয়া কাষ্টমাৰটো আহিলে ড্ৰপ কৰিমগৈ। কাৰটো আনিছিলোঁ বেলতলা তিনিআলিৰ পৰা হেল্থ চিটিত, তাত আহি নমালোঁ, 80 টকা পালোঁ। তাতে আৰু এটা অফলাইন ভাড়া লাগিল, সেইটো হেল্থ চিটিৰ বেক চাইডে থ'বগৈ লাগে, তাত আহি ড্ৰপ কৰিলোঁহি। এইটো হেল্থ চিটিৰ বেক চাইডে আছোঁ, এইটো ইয়াত আহি ড্ৰপ কৰিলোঁ। এইটো পালোঁ 80 টকাই, মানে সুধিছিল কিমান অনলাইন 80 টকা, 500 মিটাৰ দূৰ হয়, তাতে 80 টকাত ড্ৰপ কৰালোঁ। এতিয়া ভাড়া এটা আহি আছে, কিন্তু একচেপ্ট নকৰিলোঁ, সেইটো কাৰণে জালুকবাৰীলৈ 200 টকা দি আছে, খানাপাৰাৰ পৰা যাব পাৰি নেকি, সেইটো কাৰণে একচেপ্ট নকৰিলোঁ। এতিয়া বৰষুণ যাক আহিব ধৰি আছে, বতৰটো অলপ ডাৱৰীয়া হৈছে। এটা বুকিং আহিছে বেক চাইডে, মই য'ত বহি আছিলোঁ, সেইটো হেল্থ চিটিৰ বেক চাইডে আছিলোঁ। তাৰ ওচৰতে এটা বুকিং আহিছে, 400-500 মিটাৰ দূৰত আছে, সেইটো পিক আপ কৰোঁ, বেলতলা যাব চাগে। আৰু বৰষুণ যাক আহিছে না, বৰষুণ আহি আছে, সেইকাৰণে বুকিং পূৰা আহি আছে, যাওঁ। আহি পালোঁ লোকেশ্যন, ইয়াৰ পৰাই যাব। এইটো বিল্ডিং আছে পিছফালে এটা, এইটো বিল্ডিং আছে, তাৰ পৰা আহি আছে, ৱেইট কৰিব কৈছে, ৱেইট কৰি আছোঁ। তাৰ পৰা মই ভাড়া নিছিলোঁ, আকৌ ঘূৰি আহি পেলাই মানে আপ ডাউন হ'ল, ইয়াতে আহি নমালোঁহি। ভাড়াটো গৈছিল বেলতলা তিনিআলিলৈ। তাৰপিছত মানে মোক ক'লে যে আকৌ মানে ৰিটাৰ্ণ আহিম বুলি ক'লে, কৈছে আকৌ 5 মিনিটমান ৰখিব লাগিব। ঠিক আছে, হৈ যাব। তাৰপিছত কিমান লাগিব, 200 টকা, ঠিক আছে দি দিম। আহি পেলাই এতিয়া নমালোঁহি 200 টকা, কিন্তু যাওঁতে অনলাইনত দেখাইছিল 80 টকা, আৰু এতিয়া মোক দিলে 200 টকা, মানে 120 টকা এটা এক্সট্ৰা পালোঁ। ঠিকে আছে, আৰু এতিয়া অনলাইন আহোঁ আকৌ, আৰু 2-3টা ভাড়া মাৰি তাৰপিছত আৰু ৰুমত যামগৈ, কাৰণ বৰষুণ তাক নাইকিয়া হ'ল, আৰু ভাড়াটো এতিয়া কমেই হ'ব চাগে। এইটো হৈছে উদয়নগৰ, এইটো ৰাজীৱ গান্ধী পথ, খানাপাৰা হয়, যোনটো হেল্থ চিটিৰ বেক চাইডে আছে, পিছতে থ'ব আহিছিলোঁ। বহি আছিলোঁ ছায়েন্স মিউজিয়ামৰ ওচৰত, আৰু এটা বুকিং আহিল হেল্থ চিটিত, তাকে আহি আছোঁ পিক আপ কৰিবলৈ। এইটো বেলতলা যাব, মই দেখাই আছোঁ আপোনালোকক। মই জাষ্ট এইটো হেল্থ চিটিলৈ মই 1.5 ঘণ্টাৰ আগত লৈ গৈছিলোঁ হেল্থ চিটি,
আকৌ মোৰ তাতে বুকিং লাগিছে, আকৌ মই লৈ আহিছোঁ, আহি নমালোহি, আকৌ 80 টকাতে পালোঁ। প্ৰাইচ এটা বুকিং লাগিছে, বুকিংটো একচেপ্ট কৰিছোঁ। 1 ঘণ্টা মূৰত বহি আছিলোঁ, বহুত টাইম ভাড়া হোৱা নাই। এতিয়াতো বুকিংটো মানে 700-800 মিটাৰমান দূৰত আছে। মই তাকে পিক আপ কৰিবলৈ গৈ আছোঁ। এইটো যাব চাগে ডাউন টাউনৰ ফালে। এইটো 80 টকা 90 টকামান হ'ব। মই আপোনালোকক দেখাই দি আছোঁ। আৰু ৰ'দ দেখিছে কেনেকুৱা ৰ'দ দি আছে এতিয়াও। এতিয়া 3টা বাজিব পৰা 4টা বাজিব হৈছে, এনেকুৱা ৰ'দ দি আছে। ভেটাপাৰা যোৱা ৰাস্তা হয়। এতিয়া এচিডে গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে। আৰু ৰ'দৰ কাৰণে মানে কেমেৰাত দেখাই পোৱা নাযায়, ইমান ৰ'দ দি আছে। ফকাচ দেখিছেনে কিমান মাৰি আছে। এজন কাষ্টমাৰটোক এতিয়া ড্ৰপ কৰালোহি আহি ইয়াত। এইটো আহিছে বেলতলা বিষ্ণুৰাভা পথৰ পৰা। বিষ্ণুৰাভা পথৰ পৰা আহিছে বেলতলা তিনিআলি। এইটো ৱায়াৰলেছৰ ভিতৰৰ গলিটো 86 পালোঁ এইটো ভাড়াত। মানে কিবা এড কৰিছে, পে'মেণ্ট এক্সট্ৰা দিছে, সেইটো কাৰণে 86। এনেই 80 টকাৰ ওপৰত নহয়। আৰু 2-3টা ভাড়া মাৰিম, 2টা হ'লে হ'ব। ৰুমত যামগৈ আৰু মাথা মানে বহুত বিষাইছে গৰমৰ কাৰণে, উপায় নাই আৰু। আৰু এটা বুকিং লাগিছে, পিক আপ কৰিবলৈ গৈ আছোঁ। ইমান গাড়ী চলি আছে, একেবাৰে কাণ বেয়া কৰি দিছে, মাথা বিষাই আছে। তেওঁ মানে চলাই আছোঁ আৰু। এইটো বুকিংটো আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত পালোঁ 80 টকা। এইটো 3 কিলোমিটাৰ দূৰ আছিল। সেইটো ড্ৰপ কৰালোঁ আৰু মাথাটো মানে বহুত বিষ হৈছে এই গৰমৰ কাৰণে। ঠাণ্ডা পানী খাইছোঁ ন, বহুত বিষ হৈ গৈছে। ভাবিছোঁ আৰু লাষ্ট একটিভ মাৰিম আৰু ৰুমত যামগৈ। আধা ঘণ্টা 1 ঘণ্টাই হ'ল, এটাও অনলাইনত বুকিং নাহিল। এতিয়া ভাবিছোঁ ৰুমত যামগৈ, কাৰণ এনেই ৰখি থাকি কোনো লাভ নাই। তাতে মোৰ মাথাটো বিষাই আছে আৰু গাটো ভাল লগা নাই। সেইকাৰণে বোলো যামগৈ, যোৱাটোৱে ভাল। আৰু মোৰ ৰেপিডত আৰ্নিং হ'ল আজি 1100 টকা। আৰু অফলাইন মাৰিছিলোঁ 200, 300, 400, 450 টকা। মানে 1550 টকা এটা টোটেল আৰ্নিং হৈছে। আৰু যিবিলাকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিবা সুধিবলগীয়া আছে যদি মোক কমেণ্ট কৰি জনাব, আৰু এটা লাইকো কৰি দিব। এতিয়া আজিলৈ বাই বাই। আৰু চাৰ্জটো মই দেখাই দি আছোঁ, চাৰ্জটো বহুত আছে আজি। চাৰ্জটো বৰ্তমান 3% আছে, আজি শেষ নহ'লে। এতিয়া এইটো গৈ আছোঁ খানাপাৰা ফালে, মানে হাইৱে হৈ ৰুমত যামগৈ। এইটো খানাপাৰা যোনটো ফুড ব্ৰিজ হয়, আৰু এইটো তাজ হোটেলৰ ওচৰতে আছে। একদিন আহিব লাগিব তাজ হোটেলত। বাকী যি নহওক,